অসমৰ বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে কেন্দ্ৰীয় চৰকাৰে স্বীকৃতি প্ৰদান কৰাৰ লগতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বন্ধৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সমগ্ৰ অসমজুৰি অৱস্থান ধৰ্মত কাৰ্যসূচী ৰূপায়ণ কৰি ভাৰত চৰকাৰত প্ৰধানমন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কাৰণে এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আমি মাজুলী জিলা সমিতিও গড়মূৰ আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। এই প্ৰতিবাদ কাৰ্যসূচীৰ থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক জনাব বিচাৰিছোঁ যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প যি 2000 মেগাৱাট ক্ষমতা সম্পন্ন যিটো জলবোমা, এই জলবোমাৰ পৰা নামনি অংশ ৰাইজৰ জীৱন সম্পত্তি ধ্বংস হোৱাৰ লগতে মাজুলী, ধেমাজি, লখিমপুৰ জনসাধাৰণ মৃত্যুৰ মুখত পৰাৰ আশংকা আছে। ইতিমধ্যে এই বান্ধটো নিৰ্মাণৰ প্ৰাৰম্ভিক পৰ্যায়ৰ পৰা অসমৰ দল সংগঠন তথা নামনি অংশ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান কৰা নাছিল আৰু পৰৱৰ্তী সময়ত যেতিয়া এটা গণ প্ৰতিবাদ হৈছিল কেন্দ্ৰীয় চৰকাৰে এই বান্ধ স্থগিত ৰাখি বিশেষজ্ঞ সমিতি গঠন কৰিছিল আৰু বিশেষজ্ঞ সমিতিয়ে যেতিয়া পৰ্যবেক্ষণ কৰি এই যিটো বান্ধ, এই থুনুকা বান্ধটো কেতিয়াও নিৰ্মাণ কৰিলে নামনি অংশ ৰাইজৰ যে জীৱন সম্পত্তি ধ্বংস হ'ব আৰু এই বৃহৎ নদী বান্ধটোৱে যে নামনি অংশ ৰাইজৰ প্ৰতি অমানিশা নামি আহিব, এই কথাখিনি প্ৰতিবেদনত বিশেষজ্ঞ সমিতিয়ে স্থান দিয়াৰ পিছত এই গোটেই প্ৰতিবেদনটো কেন্দ্ৰীয় চৰকাৰে গাপ দি পুনৰ নামনিবাসী ৰাইজৰ, অসমবাসী ৰাইজৰ, প্ৰতিবাদকাৰী ৰাইজৰ যিটো প্ৰতিবাদ, সেই প্ৰতিবাদ নস্যাৎ কৰি কেৱল বিদ্যুৎ উৎপাদনৰ কাৰণত এই বৃহৎ নদী বান্ধটো নিৰ্মাণ কৰিবৰ কাৰণে চৰকাৰে উঠি পৰি লাগিলে। আৰু গতিকে আজি তাৰিখত চৰকাৰে এই কথাটো অনুভৱ কৰা উচিত বা আমি সকলোৱে এই কথাটোৰ পৰা আমি শিক্ষা লোৱাটো উচিত যে ৰঙা নদী যিটো 405 মেগাৱাট যিটো জল বিদ্যুৎ প্ৰকল্প, এই প্ৰকল্পে পানী এৰি দিয়াৰ কাৰণে এই বিগত দিনত আপোনালোকে দেখিছে যে বিস্তৰ নামনি অংশ ৰাইজৰ কৃষিভূমি ক্ষতিসাধন হৈছে, মানুহ মৃত্যুমুখত পৰিছে। অৰ্থাৎ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পতকৈ 5 গুণ ডাঙৰ 2000 মেগাৱাট ক্ষমতা সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা যদি পানী এৰি দিয়ে, এই বান্ধটো নিৰ্মাণ হোৱাৰ পিছত এই নামনি অংশ ৰাইজৰ কেনেধৰণৰ সমস্যা হ'ব বা মানুহ কেনেদৰে মৃত্যু হ'ব, এই কথাটো চৰকাৰে জনাটো উচিত। গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে নামনি জলবিদ্যুৎ প্ৰকল্প বন্ধ নিশ্চিতভাৱে কৰিব লাগিব আৰু অসমত বান গৰাখহনীয়া সমস্যাক আজি তাৰিখত চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি প্ৰদান কৰিব লাগে। আৰু এটা কথা আপোনালোকে জানে যে অসমৰ যিবোৰ সম্পদ, এই সম্পদসমূহ কেন্দ্ৰীয় চৰকাৰে আজি তাৰিখত তাৰ পৰা ৰয়েলটি পায়, তাৰ সেই সম্পদখিনি তেওঁলোকে সম্পদ হিচাপে স্বীকৃতি প্ৰদান কৰে। কিন্তু অসমৰ সমস্যাটো কিয় কেন্দ্ৰীয় চৰকাৰে অসমৰ বান গৰাখহনীয়া সমস্যাটো কিয় তেওঁলোকে সমস্যা হিচাপে স্বীকৃতি নিদিয়ে? আপোনালোকে আজি তাৰিখত দেখিছে যে অসমৰ চাহ, অসমৰ খনিজ সম্পদ, অসমৰ তেল আজি তাৰিখত কেন্দ্ৰীয় চৰকাৰে ৰয়েলিটি গ্ৰহণ কৰি চৰকাৰৰ যিটো পুঁজি, সেই পুঁজি তেওঁলোকে টনকিয়াল কৰে। অৰ্থাৎ অসমৰ বান গৰাখহনীয়া সমস্যাই প্ৰতি বছৰে অসমৰ জনসাধাৰণ মৃত্যু হৈছে, কৃষিভূমি ধ্বংস হৈছে, অসমৰ অৰ্থনৈতিক ব্যৱস্থা আজি তাৰিখত থানবান হৈ গৈছে। গতিকে এই বান গৰাখহনীয়া সমস্যাক আজি তাৰিখত কিয় কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি প্ৰদান কৰা নাই? গতিকে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সেয়া আজি প্ৰতিবাদ সাব্যস্ত কৰি বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি প্ৰদান কৰা আৰু বৃহৎ নদী বান্ধ বন্ধৰ দাবীত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। আপোনালোকে দেখিছে আজি মুষলধাৰা বৰষুণকো নেওচি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই সংগ্ৰামী সতীৰ্থসকলে এই প্ৰতিবাদত অংশগ্ৰহণ কৰি চৰকাৰক এইটোৱে বুজাব বিচাৰিছে যে নামনি জলবিদ্যুৎ প্ৰকল্প কোনো কাৰণতে নামনি অংশ ৰাইজৰ জীৱন সম্পত্তি ধ্বংস হোৱা এই জলবোমা কেতিয়াও অসমৰ বা নামনি অংশ ৰাইজে কেতিয়াও নিবিচাৰে, মাজুলীবাসী ৰাইজে নিবিচাৰে। সেয়েহে আজি বৃহৎ নদী বান্ধ বন্ধৰ দাবীত এই বৰষুণকো নেওচি এই সংগ্ৰামী সতীৰ্থসকলে এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি আমি এই প্ৰতিবাদ থলীৰ পৰা অসম চৰকাৰৰ মাননীয় মাজুলী জিলা আয়ুক্ত মহোদয়ৰ জৰিয়তে ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীলৈ আমি স্মাৰকপত্ৰ প্ৰেৰণ কৰিম। আমি আশা ৰাখিছোঁ ভাৰত চৰকাৰে এই জাতীয় সংগঠনৰ যিটো ন্যায্যতা, এই ন্যায্যতা দিব লাগে। নামনি অংশ ৰাইজৰ জীৱন সম্পত্তি সুৰক্ষাৰ ক্ষেত্ৰত এই জলবোমা বন্ধ কৰিবৰ কাৰণে আমি এই প্ৰতিবাদ থলীৰ পৰা আমি কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছোঁ।